আমি ভাবোঁ যে অসম পুলিচে এই তদন্তটো কৰিব নোৱাৰে কাৰণ অসম পুলিচে নোৱাৰে এই কাৰণে এক নম্বৰ কথাটো হ'ল যে সেইদিনা অসম পুলিচত মুখ্যমন্ত্ৰীয়ে ক'লে যে সিদ্ধাৰ্থ শৰ্মাক ধৰিব নালাগে তাৰমানে একদম হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে অসম পুলিচে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে নিশ্চয় গম পায় যে এজন প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ ককায়েক নিজে ডিজিপি আছিল আৰু সেই ডিজিপিৰ তলৰে কেইজনমান পুলিচ অফিচাৰ তেওঁলোক এতিয়া চিআইডিৰ অফিচাৰ সেই ডিজিপিৰ তলৰ অসম পুলিচৰ সঞ্চালক প্ৰধানৰ তলত কাম কৰা মানুহবিলাকে যদি আজি শ্যামকানু মহন্তৰ অপৰাধৰ যদি তদন্ত কৰে তেতিয়াহ'লে সেইটো কেতিয়াও ন্যায় পাব বুলি আমি নাভাবোঁ গতিকে এইটো চিআইডি নহয় এইটো চেণ্ট্ৰেল এজেঞ্চি চিবিআইৰ হাতলৈ অৰ্পণ কৰিব লাগে তৃতীয় কথাটো আপোনালোকে নিশ্চয় জানে আমিও শুনিছোঁ যে শ্যামকানু মহন্ত অসম গণ পৰিষদৰ সদস্য আছিলে আৰু সিদ্ধাৰ্থ শৰ্মা বিজেপি দলৰ সদস্য আছিলে গতিকে দুইজনে শাসক দলৰ লগত যুক্ত মানুহ শাসক দলৰ লগত যুক্ত মানুহজনক যদি ষ্টেট গভৰ্ণমেণ্টে তদন্ত কৰে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে সুৰক্ষিত হ'ব আচল তথ্য আমি নাপাম গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে এই ঘটনাটো চিবিআই তদন্ত কৰিব লাগে কাৰণ চিবিআই তদন্ত আপোনালোকে চাব দেই ছিংগাপুৰত যে তদন্ত কৰিবলৈ যাব ছিংগাপুৰত প্ৰথম কথা এইটো যিটো জুবিন গাৰ্গে যিটো হাতুৰ দিছিলে এইটোৰ নাম কয় ফ্ৰী ডাইভিং কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে যিকোনো সাগৰত তাত লিখিব লাগে যে সঁচাকৈ যে কোনোবা মানুহৰ মানে এইটো এইকেইটা প্ৰশ্ন থাকে ফৰ্মখন মোৰ লগত আছে আপোনালোকে চাই ল'ব পাৰিব সেই ফৰ্মখনত লিখা থাকে যে যদি আগতে আপোনাৰ চিজাৰ হৈছিলে নেকি যদি চিজাৰ হৈছিলে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে ডাক্তৰৰ পৰা চাৰ্টিফিকেট আনিবগৈ লাগিব যে আপুনি এইটো হাতুৰ মাৰিলেও কোনো অসুবিধা নহয় সেই চাৰ্টিফিকেট পোৱাৰ পাছতহে তাত অনুমতি দিব পাৰে নাম্বাৰ 1 নাম্বাৰ 2 মৃগী ৰোগ যদি থাকে এপিলেপসি যদি থাকে তাত লিখিব লাগে যে আপোনাৰ এপিলেপসি আছে নেকি যদি এপিলেপসি আছে এপিলেপ্টিক সিম্পটম যদি আছে তেতিয়াহ'লেও আকৌ ডাক্তৰৰ পৰা প্ৰথমতে চাৰ্টিফিকেট আনিব লাগে এতিয়া এইবিলাক তদন্ত অসম পুলিচে গৈ তাত কৰিব পাৰিবনে যে এপিলেপ্টিক চাৰ্টিফিকেট উলিয়াইছিলে নে ডাক্তৰৰ পৰা নো অবজেকশ্যন চাৰ্টিফিকেট উলিয়াইছিলে নে জুবিন গাৰ্গে নে কোনোবাই বুদ্ধি কৰি তেওঁ প্ৰভাৱ কটুৱাই ছিংগাপুৰৰ মানুহে হওক বা আমাৰ মানুহে হওক এইটো কৰিলে এক নম্বৰ গতিকে এই ঘটনাটোৰ তদন্ত চিবিআই কৰিব পাৰিব এই ঘটনাটোৰ তদন্ত অসম পুলিচে গৈ কৰিব নোৱাৰে আৰু এজন তাত উপস্থিত থকা এজন যুৱকে কৈছিলে যাৰ হাতত মৃত্যু ঘটিছে বুলি কৈছে তেওঁ কৈছিলে নহয় জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে তেওঁৰ পুৰা সম্পূৰ্ণৰূপে তেওঁ গাটো নীলা হৈ গৈছে তো নীলা তেতিয়া হৈ যায় যেতিয়া বিষ পান কৰে গতিকে খাদ্যত কেনেবাকৈ বিষ পান কৰাইছিলে নেকি কোনোবাই খাদ্য আকৌ হেৰি হ'ব পাৰিলে নেকি কি কয় আপোনাৰ খাদ্যত যে আপোনাৰ বিষ হয় বিষক্ৰিয়া হয় সেইটো হৈছিলে নেকি এই তদন্ত কৰিবলৈ হ'লে গৈ ক'ত কৰিব লাগিব য'ত জুবিন গাৰ্গ আছিলে সেই হোটেলত গৈ বিদেশত গৈ এখন হোটেলত তদন্ত কৰিবৰ কাৰণে আমাৰ অসম পুলিচ সক্ষম নে সেইটো নিশ্চিতভাৱে মই ভাবোঁ যে চিবিআইহে পাৰিব আৰু চিবিআইও নহয় চিবিআইৰ লগত নিশ্চয় ইণ্টেলিজেঞ্চ এজেঞ্চি ইণ্টাৰনেশ্যনেল ইণ্টেলিজেঞ্চ এজেঞ্চিবিলাকৰ সহযোগিতা লাগিব সেইটো নকৰাকৈ অকল অসম পুলিচৰ তদন্ত কৰিবলৈ দিয়াৰ কথাটোৰ অৰ্থটোৱে হ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো আচলতে ভালকৈ তদন্ত কৰিবলৈ নিদিয়া সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে এই ঘটনাৰ তদন্তত চিবিআই ক'ব লাগিব আৰু ইয়াৰ লগত জড়িত অৰ্থনৈতিক কেলেংকাৰী গতিকে এই গোটেই ঘটনাটোৰ তদন্ত কৰিবৰ কাৰণে চিবিআই আৰু ইডিক দিব লাগিব আৰু চিবিআই আৰু ইডিক যদি দিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে অসম চৰকাৰে সেইটো উদ্যোগ ল'ব লাগিব কিন্তু সেইটো উদ্যোগ হিমন্ত বিশ্ব শৰ্মাই লোৱা নাই আৰু তাৰ পৰা অনুমান কৰিব পাৰি যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো আচলতে লঘু কৰিব খুজিছে এইটো বেছি দূৰৰ তদন্তটো আগবঢ়াব খোজা নাই আৰু অপৰাধীবিলাকক ইতিমধ্যে এবাৰ এৰি দিছে আৰু এতিয়া যিমান সময় দিছে অসমৰ মানুহৰ মনত তীব্ৰ সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মাই এই অপৰাধীসকলক বচাব খুজিছে